এয়া নহৰু আদা এতিয়া পেষ্ট কৰি ল'ম। এয়া দৈ, মিঠা দৈ নহয় দেই, এয়া নৰ্মেল দৈ। আলু এই নহৰু দুটা দি দিম গোটা, আৰু পিঁয়াজ। খাহী মাংস কমাই লৈছোঁ, দুজনী মানুহ যে এইকাৰণে। খিনি দি মেৰিনেশ্যন কৰি থ'ম। মছলা চছলাখিনি দি দিওঁ, মছলাখিনি তাত দিম। এতিয়া মেৰিনেশ্যন কৰি লৈছোঁ। দৈখিনি অকণমান মেৰিনেশ্যন কৰি আধা ঘণ্টামান ৰাখি দিম। শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, মই এতিয়া খাহী মাংস বনাবলৈ লৈছোঁ। আপোনালোকক দেখুৱাইছে ন মই কেনেকৈ খাহী মাংস মেৰিনেশ্যন কৰিছোঁ। আপোনালোকে মোৰ দৰে যদি বনোৱা নাই, আপোনালোকে এনেকৈ বনাই খাব দেই। বহুত টেষ্টি হৈছে, কি কৈছোঁ আৰু। গৰম যদিও আজি খাহী মাংস আনি খাইছোঁ, বহুত ভাল লাগিছে। আৰু খাহী মাংস এতিয়া আমি জুইত বনাম। কেনেকৈ বনাম ভিডিঅ'টো শেষলৈকে চালে গম পাব। এতিয়া খাহী মাংসখিনি মেৰিনেশ্যন কৰা হৈ গ'ল। এতিয়া এয়া কেৰাহী বহাই দিছোঁ, তেল দিছোঁ, আৰু এয়া গৰম হোৱাৰ পিছত এই মাংসখিনি দি দিছোঁ। এতিয়া অলপ সময় ভাজি ল'ম। মাংসখিনি ভাজি লোৱাৰ পিছত তাৰপিছত আলু নহৰু সেয়া দি দিম। এতিয়া খাহী মাংসখিনি অলপ ভাজি লৈছোঁ। আৰু মই বনোৱাৰ দৰে যদি বনাই খোৱা নাই, খাব দেই, বহুত টেষ্টি। দৈ দি কোনে কোনে খাহী মাংস বনাই খাইছে কমেণ্ট কৰিবচোন দেই। খাহী মাংসখিনি এতিয়া আদা নহৰু পেষ্ট দি দিলোঁ। কালাৰটো চাওক কি ধুনীয়া হৈ গৈছে। এতিয়া মছলা দিয়াই নাই, ইয়াৰ পিছত মছলা দি দিম। নহৰু দুটা দি দিছোঁ। খাহী মাংসত গোটা নহৰু দিলে খাই ভাল লাগে যে, সেইকাৰণে দি দিছোঁ। আৰু আলু দিছোঁ। এতিয়া মিক্স কৰি দিম। কালাৰ দেখিছে, খাহী মাংসৰ কালাৰ চাওক কি ধুনীয়া হৈছে, দৈ দি বনোৱা। মই আজি প্ৰথম বনাই খাইছোঁ, চাওক কি ধুনীয়া কালাৰ। আপোনালোকেও এনেকৈ বনাই খাব দেই, বহুত টেষ্টি হৈছে, আৰু খাই পেলাই বহুত ভাল লাগিছে। এতিয়া পানী দি দিম। এতিয়া আধা ভজা হৈ গ'ল, এতিয়া পানী দি দিম। খাহী মাংস কালাৰটো চাওকচোন কি ধুনীয়া হৈছে। কোনে কোনে এনেকৈ বনাই খাইছে কমেণ্ট কৰিবচোন দেই। এতিয়া পানী দি দিম। এতিয়া পানী দি দিলোঁ। এতিয়া পূৰা সিজিবলৈ দি দিম। এতিয়া আধা ভজা হৈ গ'ল বহুতখিনি। 70% সিজিলেই, আৰু 20% আছে। সেইখিনি এতিয়া খাহী মাংস হৈ গ'ল, মাটন হৈ গ'ল। এতিয়া খাহী মাংস হৈ গ'ল। এতিয়া নমাই দি তাৰপিছত পৰিৱেশন কৰিম। বহুত টেষ্টি হৈছে দেই, আপোনালোকে এনেকৈ বনাই খাই চাব। চাওকচোন বৰ ধুনীয়া হৈছে, ধুনীয়া সিজিছে, চফ্ট, বহুত টেষ্টি। মই এতিয়া নমাই থ'ম। আজি দুপৰীয়া ভাত সাজ খাহী মাংস বনাইছিলোঁ দৈ দি, আপোনালোকে ভিডিঅ'টোতো দেখিছেই, আৰু পটল আৰু ভাতকেৰেলা ভাজি, চালাড আৰু নেমু, এটা ভোট জলকীয়া। আমি দুপৰীয়া ভাত সাজ আমি এনেকৈ খালোঁ। আপোনালোকে কি খালে কমেণ্ট কৰিব দেই। ইমান গৰমতো দেখিছে ন, খাহী মাংস খাইছোঁ, খাব এৰা নাই, খাইহে ল'ম হয় ন, মন গ'লেতো খাব লাগিব হয় ন। আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ, আৰু ইমান সময়লৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু মোৰ ফেচবুক পেজটো চুমি হাজৰিকা ফ'ল' কৰি দিব, আৰু চুমি হাজৰিকা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।